নমস্কাৰ বন্ধু বান্ধৱীসকল। ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকললৈ এটি সুখবৰ কঢ়িয়াই আনিছে এই অৰ্ডাৰখনে। ৰাজ্যিক চৰকাৰৰ ফালৰ পৰা এখন অৰ্ডাৰ ইতিমধ্যে প্ৰকাশ পাইছে। কেন্দ্ৰীয় চৰকাৰৰ সমান্তৰালভাৱে আমাৰ অসম ৰাজ্য চৰকাৰেও ডিএ বৃদ্ধিত অনুমোদন জনাইছে। চলিত ডিএ 53% ঠাইত এতিয়া 2% যোগ কৰিলে আপোনাৰ 55% ডিএ বৃদ্ধিত অনুমোদন জনাইছে। অৰ্ডাৰটো আপোনালোকৰ সন্মুখত দেখা দিয়া ধৰণে এনেকুৱাকৈ লিখিছে গভৰ্ণমেণ্ট অফ আছাম, ফাইনেন্স ডিপাৰ্টমেণ্ট, এফ ব্লক, 2nd ফ্ল'ৰ, জনতা ভৱন, দিছপুৰ, গুৱাহাটী 6। ছাবজেক্টটোতো নিশ্চয় আপুনি গমে পাইছে, ইয়াতে লিখাই আছে পে'মেণ্ট অফ ডিয়াৰনেছ এলাৱেঞ্চ, ডিয়াৰনেছ ৰিলিফ টু দ্য ছাৰ্ভিং ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ, ষ্টেট গভৰ্ণমেণ্ট পেঞ্চনাৰ্ছ, ফেমিলি পেঞ্চন হোল্ডাৰ্ছ, এক্সট্ৰাঅৰ্ডিনাৰী পেঞ্চন হোল্ডাৰ্ছ, compassionate family pension holders in revised rates effective from 1/1/2025 applicable for revised pay scale as per A.S. ROP rules 2017 অৰ্থাৎ ROP rule 2017 চনৰ যিখন ROP rule আছে সেই ৰুলৰ অধীনত 1/1/2025 তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ নতুন হাৰত ডিএ লাভ কৰিবলৈ সক্ষম হ'ব অসম চৰকাৰৰ চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰসকলে। তো ইয়াতে টেবুলখনতো উল্লেখ আছে পিৰিয়ড ফ্ৰম হুইচ পেয়েবল ফ্ৰম 1/1/2025। ৰেট অফ ডিএ দিয়াৰ এনহেন্সড মানে বৃদ্ধি কৰিবলৈ গৈ আছে কিমান শতাংশ? 2%, 2%। আৰু ৰেট অফ ডিয়াৰ পাৰ মনচেম 55% অফ বেচিক পে অৰ বেচিক পেঞ্চন, অৰ্থাৎ টোটেল 55% ডিএ পাবলৈ সক্ষম হ'ব যিসকলে কৰ্মচাৰীয়ে বেতন লাভ কৰি আছে আৰু যিসকলে পেঞ্চন লাভ কৰি আছে তেওঁলোকৰ বেচিক পেঞ্চন বা বেচিক পে'ৰ 55%। ইয়াতে স্পষ্টকৈ উল্লেখ আছে এটা পইণ্ট, তলৰ ফালে আপুনি চাব, তৃতীয় পইণ্ট নম্বৰ 3.1 ইয়াতে লিখা আছে দ্য এনহেন্সড ৰেট অফ 55% ডিএ অৰ ডিআৰ শ্বেল বি পেইড এলং উইথ মান্থলি পে অৰ পেঞ্চন ফৰ দ্য মান্থ অফ মাৰ্চ 2025 ইন এপ্ৰিল 2025। অৰ্থাৎ এপ্ৰিলত যিটো আপোনালোকৰ পাবলগীয়া মাৰ্চ মাহৰ দৰমহা আছে বকেয়া, সেই দৰমহাটোৰ সৈতে একেলগে 55% হাৰত ডিএটো লাভ কৰিবলৈ সক্ষম হ'ব। আকৌ তাৰ তলতে দ্বিতীয় পইণ্টটো লিখা আছে দ্য এৰিয়াৰ ডিএ অৰ ডিআৰ উইথ এফেক্ট ফ্ৰম 1/1/2025 to 28/2/2025 shall be paid in 2 equal installments, first in the month of May 2025 and the second in the month of June 2025 through bank accounts of the employees or pensioners. The arrear for January 2025 will be paid in May 2025 and that of February 2025 will be paid in June 2025. অৰ্থাৎ আপুনি নিশ্চয় বুজি পাইছে কথাটো যে দুমাহৰ এৰিয়াৰ যিটো হ'ব জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ ডিএৰ এৰিয়াৰ দুটা ইনষ্টলমেণ্টত তেওঁলোকে দিয়াৰ কথা উল্লেখ কৰিছে। ইয়াতে প্ৰথম কিস্তিটো হ'ব আপোনাৰ মে' 2025 আৰু দ্বিতীয় কিস্তিটো পাব আপোনালোকে জুন 2025 চনত। তো এইখিনি আছিল আজিৰ বিশেষ অৰ্ডাৰটোৰ বিশেষ কথা। আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ আৰু কমেণ্ট কৰিব। ধন্যবাদ।